মই ভুল একো নাই সিহঁতে মোক ইচ্ছাকৃতভাৱে আজি নমিনেশ্যনটো কেঞ্চেল কৰালে গতিকে মই আমাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো এইখিনিয়ে 13 নং বিচন্দৈ গাঁও পঞ্চায়তৰ 7 নং উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড ক ৱাৰ্ডৰ গাঁও পঞ্চায়তৰ সদস্যৰূপে মই ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ মনোনয়ন পত্ৰ সিদিনাখন জমা দিয়াৰ দিনা সিহঁতে মোক ইয়াত লিখি দিছে যে এফিডেভিটৰ প্ৰথম পেজ ব্লাংক আছে বুলি পিছদিনা মোক ক'লে যে 12 তাৰিখ স্কুটনিৰ দিনা লৈ আহিব গতিকে মই এফিডেভিটখন 11 তাৰিখ কৰি 12 তাৰিখৰ দিনা মই এফিডেভিটখন ফুল পেজ লৈ আহিলোঁ 12 তাৰিখে দিয়াৰ সময়ত মোক ক'লে যে এইটো নহয় আগত ওবিসিখন অৰিজিনেল দেখাওক অৰিজিনেল এফিডেভিট ওবিসিখন যেতিয়া মই দেখালোঁ তাৰপিছত ক'লে হ'ব এতিয়া 17 তাৰিখ আহিব আজি যেতিয়া আহিলোঁ তেতিয়া ক'লে যে তোমাৰ 3টাৰ পিছত আহিবা 3টাৰ পিছত অহাৰ পিছত দেখা পালোঁ যে মোৰ নামটো নাই কাৰণ মই বোলে ফাৰ্ষ্ট পেজ এফিডেভিটৰ ব্লাংক দিছোঁ তেতিয়া এইটো আপোনালোকে চাওক যে মই এফিডেভিট অলৰেডি কৰি লৈ আহিছোঁ 11 তাৰিখে মই 3টাৰ পিছত ওলাই দিলোঁ ছাৰ সেইদিনাখন দিছিলোঁ আপোনালোকে লোৱা নাই তেতিয়া ভিডিঅ'জনে কৈছে মোৰতো মই আপুনি দিয়া নাই মই কৈছোঁ ভিডিঅ' ফুটেজ দেখাওক আপোনালোকে তেতিয়া যে মই দিয়া নাই আপোনাৰ মই সিদিনা লৈ আহিছোঁ টেবিলত তাৰপিছত মই এটা কথা মোৰ অনুভৱ হৈছে যে আমাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিটো উত্তৰ ৰায়পুৰ তৃতীয় খণ্ডৰ ব্লকৰ ঢালাই ৰোডৰ কাম চলি আছে তাত পাব্লিক ইনফৰমেশ্যন বোৰ্ডখনো লগোৱা নাই এই দুৰ্নীতিৰ কাৰণে মই ভিডিঅ' তাত অভিযোগ কৰিছিলোঁ ভিডিঅ' তাত কেইবাবাৰো আহিছিলোঁ তেতিয়াৰ পৰা হয়তো সেই ভিডিঅ'জনে মোৰ লগত অলপ ব্যক্তিগত বেয়া পায় আৰু সেই দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ কাৰণে আজি মোৰ নমিনেশ্যনটো কেঞ্চেল হ'ল বুলি ঘোষণা কৰিলে কিন্তু মই ভিডিঅ' মহোদয়ক এটা কথা জনাওঁ যে আপোনালোকে যদি মোৰ নমিনেশ্যন কেঞ্চেল কৰিছে মই একো ক'বলগীয়া নাই মই আজি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম এইটো মোৰ বহুত এটা বেয়া কাম কৰিছে ভিডিঅ' ইচ্ছাকৃতভাৱে এইটো কাম কৰিছে আজি মই গম পাওঁ আমি সমাজত মোৰ মানুহৰ শেষ কৰি দিলোঁ ৰাস্তাটোৰ কাম মই অভিযোগ দিলোঁ যে ৰাস্তাৰ কামটো 2 নম্বৰ হৈছে সেইকাৰণে বিজেপি চৰকাৰে আৰু কিছুমান নেতা যদিও ইয়াত বিজেপি চৰকাৰ বা ৰাজনৈতিক দলৰ ভূমিকা নাই কিন্তু সিহঁতে ষড়যন্ত্ৰমূলকভাৱে আজি মোৰ নমিনেশ্যনটো কেঞ্চেল কৰালে মই আজি এজন সাধাৰণ সদস্য পদৰ কাৰণে যেতিয়া মনোনয়ন পত্ৰ মোৰ গ্ৰহণযোগ্য নহ'ল আজি ভৱিষ্যত দিনত মই ৰাজনীতি কেনেকৈ কৰিম ৰাজনীতি সিহঁতে মোক কিমান টৰ্চাৰিং কৰিব আজি জানে কেইবাবাৰো মোক পুলিচে ধৰি লৈ যায় বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ কাৰণে গতিকে মই আজি দুখিত এই ভিডিঅ' মহোদয়ে কাগজ নিজে নোলোৱাৰ কাৰণে নলয় আৰু মোক সিহঁতে নমিনেশ্যনটো কেঞ্চেল কৰাই দিলে জানে সিহঁতে মোৰ ৱাৰ্ডৰ কমচে কম মই 70% ভোট পাই উত্তীৰ্ণ হ'লো হয় কিন্তু সব ৰাইজৰ আশা ধৰি চেঁচা পানী ঢালিলে ৰাইজে কৈছিল যে তোমাৰ দৰে এজন প্ৰতিনিধি আহিলে নিশ্চয় আমাৰ পঞ্চায়তৰ উন্নয়ন হ'ব মই মোৰ তৰফৰ পৰা আমাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই ভুল একো নাই সিহঁতে মোক ইচ্ছাকৃতভাৱে আজি নমিনেশ্যনটো কেঞ্চেল কৰালে গতিকে মই আমাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ এইখিনিয়ে